নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। মই হৈছোঁ দিব্যশ্ৰী বৰা, আপোনালোকে চাই আছে DB ষ্টাডি পইণ্ট। আজিৰ এই ভিডিঅ'টোত আমি কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰি দিব আৰু এটা কমেণ্ট কৰি দিব। আৰু যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব। এতিয়া বেছি দেৰি নকৰি আমি কুৱেশ্যনৰ ভিতৰলৈ যাবলৈ ওলাইছোঁ। প্ৰথম আমাৰ কুৱেশ্যনটো সুধিছে, প্ৰতিমা খনিকৰ বুলি কোনজন কবিক কোৱা হয়? প্ৰতিমা খনিকৰ বুলি কোনজন কবিক কোৱা হয়? ইয়াৰ অপশ্যন দিছে লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব। বাকী পাছৰ ভিডিঅ'টো ইয়াৰ শুদ্ধ উত্তৰটো মই জনাম। এতিয়া আহিছোঁ আমাৰ তাৰ পাছৰটো কুৱেশ্যনলৈ। এতিয়া আমাৰ তাৰ পাছৰটো কুৱেশ্যনটো সুধিছে, অসম বিধানসভাৰ মুঠ আসনৰ সংখ্যা কিমান? অসম বিধানসভাৰ মুঠ আসনৰ সংখ্যা কিমান সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 126খন। 126খন অসম বিধানসভাৰ মুঠ আসনৰ সংখ্যা। এতিয়া আহিছোঁ আমি 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যনটোত সুধিছে, এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়াজনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভোগেশ্বৰ বৰুৱা। ভোগেশ্বৰ বৰুৱা হৈছে এছিয়া গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়া। এতিয়া আহিছোঁ আমি 4 নম্বৰ কুৱেশ্যনটোলৈ। আমাৰ 4 নম্বৰ কুৱেশ্যনটোত সুধিছে, কাক বনফুলৰ কবি নামেৰেও জনা যায়? বনফুলৰ কবি নামে কাক জনা যায় সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি যতীন্দ্ৰনাথ দুৱৰা। যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি বুলি জনা যায়। এতিয়া আহিছোঁ আমি 5 নম্বৰ কুৱেশ্যনটোলৈ। 5 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে, ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল? ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি প্ৰমত্ত সিংহই। প্ৰমত্ত সিংহই ৰংঘৰ নিৰ্মাণ কৰিছিল। এতিয়া আহিছোঁ আমি তাৰ পাছৰটো কুৱেশ্যনলৈ। তাৰ পাছৰটো কুৱেশ্যনত সুধিছে, মহাভৈৰৱ মন্দিৰ ক'ত অৱস্থিত? মহাভৈৰৱ মন্দিৰ ক'ত অৱস্থিত সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি তেজপুৰ। তেজপুৰত মহাভৈৰৱ মন্দিৰ অৱস্থিত। এতিয়া আহিছোঁ আমি তাৰ পাছৰটো কুৱেশ্যনত। তাৰ পাছৰটো কুৱেশ্যনত সুধিছে আমাক, অসমৰ পশ্চিম সীমাত অৱস্থিত বিদেশী ৰাষ্ট্ৰখনৰ নাম কি? অসমৰ পশ্চিম সীমাত অৱস্থিত বিদেশী ৰাষ্ট্ৰখনৰ নাম সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বাংলাদেশ। এতিয়া আহিছোঁ আমি তাৰ পাছৰটো কুৱেশ্যনলৈ। তাৰ পাছৰটো কুৱেশ্যনত আমাক সুধিছে, অসমৰ আটাইতকৈ ওখ পাহাৰটোৰ নাম কি? অসমৰ আটাইতকৈ ওখ পাহাৰটোৰ নাম সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বৰাইল পাহাৰ। বৰাইল পাহাৰ অসমৰ আটাইতকৈ ওখ পাহাৰটো। এতিয়া আহিছোঁ আমি 9 নম্বৰ কুৱেশ্যনটোলৈ। 9 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে, অসমত জুইশলা কাৰখানা ক'ত অৱস্থিত? অসমৰ জুইশলা কাৰখানা ক'ত অৱস্থিত সুধিছে। ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ধুবুৰী। ধুবুৰীত অসমৰ জুইশলা কাৰখানা অৱস্থিত। এতিয়া আহিছোঁ আমি 10 নম্বৰ কুৱেশ্যনটোলৈ। 10 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে, অসমত সাৰ কাৰখানা ক'ত আছে? অসমৰ সাৰ কাৰখানা ক'ত আছে সুধিছে। ইয়াৰ এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নামৰূপ। নামৰূপত সাৰ কাৰখানা আছে। এতিয়া আহিছোঁ আমি 11 নম্বৰ কুৱেশ্যনটোলৈ। 11 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে, কেতিয়া অসমত প্ৰথম ৰে'ল সেৱা প্ৰৱৰ্তন কৰা হৈছিল? অসমত কেতিয়া ৰে'ল সেৱা প্ৰৱৰ্তন কৰা হৈছিল সুধিছে। ইয়াত 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1882 চনত। 1882 চনত অসমত ৰে'ল সেৱা প্ৰৱৰ্তন কৰা হৈছিল। এতিয়া আহিছোঁ আমি 12 নম্বৰ কুৱেশ্যনটোলৈ। 12 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে, কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল? কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল সুধিছে। ইয়াৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1921 চনত। 1921 চনত মহাত্মা গান্ধী প্ৰথম অসমলৈ আহিছিল। এতিয়া আহিছোঁ আমি 13 নম্বৰ কুৱেশ্যনটোলৈ। 13 নম্বৰ কুৱেশ্যনটো সুধিছে, অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন সুধিছে। ইয়াৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চুকাফা। এতিয়া আহিছোঁ আমি তাৰ পাছৰটো কুৱেশ্যনলৈ। তাৰ পাছৰটো কুৱেশ্যনত সুধিছে, গুৱাহাটী উচ্চ ন্যায়ালয় কিমান চনত স্থাপিত হৈছিল? গুৱাহাটী উচ্চ ন্যায়ালয় কিমান চনত স্থাপিত হৈছিল সুধিছে। ইয়াত 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1948 চনত। 1948 চনত গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপিত কৰা হৈছিল। এতিয়া আহিছোঁ আমি তাৰ পাছৰটো কুৱেশ্যনলৈ। তাৰ পাছৰটো কুৱেশ্যনত আমাক সুধিছে, আহোমসকলৰ কোনজন স্বৰ্গদেউক ল'ৰা ৰজা বুলি জনা গৈছিল? আহোমসকলৰ কোনজন স্বৰ্গদেউক ল'ৰা ৰজা বুলি জনা গৈছিল? ইয়াত 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰত্নধ্বজ সিংহ। ৰত্নধ্বজ সিংহক আহোম স্বৰ্গদেউ ল'ৰা ৰজা বুলি জনা যায়।
এতিয়া আহিছোঁ আমি 16 নম্বৰ কুৱেশ্যনটো আমাক সুধিছে টুচু পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে। টুচু পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে সুধিছে। ইয়াৰ আমাৰ 4টা অপশ্যন দিছে। 4টা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চাহ জনগোষ্ঠী। চাহ জনগোষ্ঠী আমাৰ টুচু পূজা পালন কৰে। এতিয়া আহিছোঁ আমাৰ 17 নম্বৰ কুৱেশ্যনটোলৈ। 17 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে সত্ৰীয়া নৃত্যই কোনটো বৰ্ষত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল। সত্ৰীয়া নৃত্যই কোনটো বৰ্ষৰ ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 2000 চনত। 2000 চনত সত্ৰীয়া নৃত্যই ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল। এতিয়া আহিছোঁ আমি 18 নম্বৰ কুৱেশ্যনটোলৈ। 18 নম্বৰ কুৱেশ্যনটোত সুধিছে উত্তৰাখণ্ড ৰামায়ণৰ অসমীয়া অনুবাদ কোনে কৰিছিল। উত্তৰাখণ্ড ৰামায়ণৰ অসমীয়া অনুবাদ কোনে কৰিছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শংকৰদেৱে। শংকৰদেৱে উত্তৰাখণ্ড ৰামায়ণৰ অসমীয়া অনুবাদ কৰিছিল। এতিয়া আহিছোঁ আমি তাৰ পাছৰটো কুৱেশ্যনলৈ। তাৰ পাছৰটো কুৱেশ্যনত সুধিছে সোণাই ৰূপাই অভয়াৰণ্য কোনখন জিলাত অৱস্থিত। সোণাই ৰূপাই অভয়াৰণ্য কোনখন জিলাত অৱস্থিত সুধিছে। ইয়াৰ আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শোণিতপুৰত। শোণিতপুৰত সোণাই ৰূপাই অভয়াৰণ্য অৱস্থিত। এতিয়া আহিছোঁ আমি 20 নম্বৰ কুৱেশ্যনটোলৈ। 20 নম্বৰ কুৱেশ্যনটো সুধিছে অসমত কোন চনত নৌ সেৱা আৰম্ভ হৈছিল। অসমত কোন চনত নৌ সেৱা আৰম্ভ হৈছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1847 চনত। 1847 চনত অসমৰ নৌ সেৱা আৰম্ভ হৈছিল। এতিয়া আহিছোঁ আমি 21 নম্বৰ কুৱেশ্যনটোলৈ। আমাৰ 21 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমীয়া ভাষা সাহিত্যৰ জনক কোন। অসমীয়া ভাষা সাহিত্যৰ জনক কোন সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শংকৰদেৱে। শংকৰদেৱ হৈছে অসমীয়া ভাষা সাহিত্যৰ জনক। এতিয়া আহিছোঁ আমি 22 নম্বৰ কুৱেশ্যনটোলৈ। 22 নম্বৰ কুৱেশ্যনটো সুধিছে চন্দ্ৰপ্ৰসাদ শইকীয়াই কোনখন গ্ৰন্থৰ বাবে 1995 চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। চন্দ্ৰপ্ৰসাদ শইকীয়াই কোনখন গ্ৰন্থৰ বাবে 1995 চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল সুধিছে। ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হৈছে ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মহাৰথী। মহাৰথী গ্ৰন্থৰ বাবে চন্দ্ৰপ্ৰসাদ শইকীয়াই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। এতিয়া আহিছোঁ আমি 23 নম্বৰ কুৱেশ্যনটোলৈ। 23 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে অসমীয়া ভাষা সাহিত্যৰ জনক শংকৰদেৱৰ প্ৰথম সাহিত্য কৃতিটো কি সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হৰিচন্দ্ৰৰ উপাখ্যান। হৰিচন্দ্ৰ উপাখ্যান হৈছে শংকৰদেৱৰ প্ৰথম সাহিত্য কৃতি। এতিয়া আহিছোঁ আমি তাৰ পাছৰটো কুৱেশ্যনলৈ। তাৰ পাছৰটো কুৱেশ্যনত আমাক সুধিছে তলৰ কোনখন গ্ৰন্থ সাহিত্যিক ৰংবং তেৰাঙৰ ৰচিত গ্ৰন্থ নহয়। ৰংবং তেৰাঙৰ ৰচিত গ্ৰন্থ নহয় সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চিজিলি। এতিয়া আহিছোঁ আমি তাৰ পাছৰটো কুৱেশ্যনলৈ। তাৰ পাছৰটো কুৱেশ্যনত সুধিছে সাহিত্যিক ৰংবং তেৰাঙৰ তলৰ কোনখন গ্ৰন্থই বিভিন্ন বঁটা বুটলিবলৈ সক্ষম হৈছিল। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰংমিলিৰ হাঁহি। যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলে শ্বেয়াৰ কৰি লাইক এটা কৰিবলৈ জনাব। এতিয়া আহিছোঁ আমি তাৰ পাছৰটো কুৱেশ্যনলৈ। তাৰ পাছৰটো কুৱেশ্যনত সুধিছে আমাক জেংৰাই 1963 নামৰ বিখ্যাত কবিতাটোৰ কবিগৰাকী কোন। জেংৰাই 1963 বিখ্যাত কবিতাটোৰ কবিগৰাকী কোন সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অজিত বৰুৱা। অজিত বৰুৱা হৈছে জেংৰাই 1963 নামৰ বিখ্যাত কবিতাটোৰ কবি। এতিয়া আহিছোঁ তাৰ পাছৰটো কুৱেশ্যনলৈ। তাৰ পাছৰটো কুৱেশ্যনত আমাক সুধিছে অসমীয়া নাট্য সাহিত্যৰ জনক কোন। অসমীয়া নাট্য সাহিত্যৰ জনক কোন সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শংকৰদেৱ। শংকৰদেৱ হৈছে অসমীয়া নাট্য সাহিত্যৰ জনক। এতিয়া আহিছোঁ আমি তাৰ পাছৰটো কুৱেশ্যনলৈ। তাৰ পাছৰটো কুৱেশ্যনত আমাক সুধিছে ডক্টৰ নগেন শইকীয়াই কোনখন গ্ৰন্থৰ বাবে 1997 চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। নগেন শইকীয়াই কোনখন গ্ৰন্থৰ বাবে 1997 চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আন্ধাৰত নিজৰ মুখ। আন্ধাৰত নিজৰ মুখ গ্ৰন্থখনৰ বাবে ডক্টৰ নগেন শইকীয়াই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। আজিৰ প্ৰশ্নসমূহ ইমানেই। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে এটা ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু এটা কমেণ্ট কৰিব আৰু প্ৰথম যিটো আমি কুৱেশ্যন সুধিছিলোঁ আপোনালোকক সেইটো কমেণ্টত জনাব। বাকী আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।